নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ একফালৰ টিং মৰা হৈ গৈছে আৰু গতিকে আমি তেওঁলোকক কামতো লগাইছোঁ বা কিবা এটা মূল্য প্ৰদান কৰা হৈছে, কিন্তু তেওঁলোকে কামখিনি কৰি দিছে। ইয়াৰ কাৰণে আপোনাৰ এই ঘৰত আমি আজি টিঙৰ তলত এতিয়া বৰ্তমান থাকিব পাৰিছোঁ। এতিয়া আমাৰ ঘৰৰ ওপৰত টিং লাগি গৈছে। দেখিছে আপোনাৰ টিং কেনেকৈ ধুনীয়াকৈ আপোনাৰ এখন আঠাটো ধুনীয়াকৈ এৰুৱাই তেওঁলোকে কষ্ট মষ্ট কৰি পেলাই ধুনীয়াকৈ একফালৰ টিংটো আমাৰ বৰ্তমান লাগি ধুনীয়া হৈছে আৰু বহুতেই ভাল লাগিছে মনটো। এতিয়া খুব ধুনীয়া আৰু গতিকে ভালো লাগিছে মনটো আৰু আমিও ভাল পাইছোঁ। আজি আমাৰ এতিয়া দোকানৰ মুখলৈ ওলাইছে ধুনীয়াকৈ, আৰু এতিয়া বৰ্তমান আমি দোকানৰ পৰা কিবা এটা বস্তু এটা ক্ৰয় কৰি পেলাই আকৌ আমি ঘৰলৈ যাম। গৈ পেলাই আমি এটা সৰুকৈ কাম এটা কৰিম, তাৰপিছত সেইখিনিয়ে বাৰু দিয়ক। আজি ছানডে আৰু সেইটো কাৰণে আমি বৰ্তমান এতিয়া এনেকুৱা ধৰণে টিং চিং লগাই পেলাই ঘৰ দুৱাৰটো ভাল হোৱাৰ কাৰণে এতিয়া খুবেই ভাল লাগিছে মনটো। আৰু আমি বৰ্তমান এই ৰাস্তাৰে আহি আছোঁ, কিন্তু খুবেই ভাল লাগিছে এটা মনটো। আৰু এইখিনিয়ে আৰু এতিয়া চাওক আপোনাৰ লুকটো ইয়াৰ পৰা খুবেই এটা ধুনীয়া লগা লুক হৈ গ'ল ঘৰটোৰ। আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি বনোৱাই পেলাই লৈ এনেকুৱা ধৰণে বনোৱাই মেলি আজি আপোনাৰ এইটো পৰ্যায় হৈছেগৈ আৰু বহুতখিনি ভালেই লগা হৈছে এতিয়া। তাৰপিছত তাকে আজি বহুতে মনটো প্ৰফুল্লিত, আৰু বৰ্তমান এতিয়া আমি এই বাহিৰতে বহি আছোঁ। বহি মেলি আপোনাৰ চাই আছোঁ ঘৰটো মিস্ত্ৰীয়ে কৰি দিলে আৰু আমি পইচা খৰচ কৰি পেলাই আমি ধুনীয়াকৈ কৰি দিলোঁ। আৰু তাৰপিছত খুবেই এটা ভাল লগা হ'ল। আৰু লাহে লাহে যেতিয়া আমি ইয়াত আপোনাৰ বাছবোৰ্ড কিবা লগালে আমাৰ তেতিয়া আপোনাৰ ভাল হ'ব। তাৰপিছত এইখিনিয়ে বাৰুৱা কথা, আৰু খুব ভাল লগা হৈছে আৰু অতিকে ধুনীয়া হৈছে। আৰু আমাৰ যিটো ঘৰ কলিজা পোনাৰো ঘৰ, মোৰো ঘৰ, শ্ৰীমতীৰো ঘৰ, আৰু বিভিন্নজনৰ সকলোৱে অহা সকলোৱে ঘৰ। আৰু আপোনাৰ এতিয়া ৰাস্তা দি তেওঁলোকে মানে ভাল লাগিছে আৰু মনটো অতিকৈ উৎফুল্লিত হৈছে। আৰু কিছুমান কাম বাকী আছে, সেইখিনি কাম লাহেকৈ যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াহ'লে যদি আপোনাৰ সেই ভিডিঅ' কৰিব পাৰোঁ তেনেহ'লে সেইদিনা আপোনালোকক মই আকৌ দেখুৱাবলৈ যত্ন কৰিম। আৰু আমি বৰ্তমান এতিয়া বহি আছোঁ, এনেধৰণে বহি আছিলোঁ চকীতে, আৰু এইগৰাকী মোৰ শ্ৰীমতী, তাৰপিছত আপোনাৰ আৰু মোৰ সেইজনী কেঁচুৱা খেলি আছে তাত দূৰণিত গাড়ীখনৰ ওচৰতে, আৰু ময়ো এনেকৈ বহি আছোঁ এতিয়া বৰ্তমান।